নগাঁও চলচলি সোনাইঘাটত চাঞ্চল্যকৰ কাণ্ড বিবাহিত মহিলাক প্ৰাণে মৰাৰ চেষ্টা নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চলচলি সোনাইঘাটত এগৰাকী বিবাহিত মহিলাক নিজৰ স্বামী ইব্ৰাহিম আলীয়ে ভেৰণীয়া গুণ্ডাৰ জৰিয়তে প্ৰাণে মৰাৰ অপচেষ্টা কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এখন বাহনত উঠাই ইব্ৰাহিম আলীৰ চাৰিজনীয়া ভেৰণীয়া গুণ্ডা জিয়াবুৰ আতিকুৰ ৰব্বানী আৰিফ ৰব্বানী আৰু আনসাৰুল ইছলামে হাত ভৰি বান্ধি মুখত পয়জন ঢালি এখন হাবিত পেলাই থৈ যায়। পিছত স্থানীয় লোকে মহিলাগৰাকীক প্ৰত্যক্ষ কৰি নগাঁও আৰক্ষীক চমচাই দিয়ে। আৰক্ষীয়ে মহিলাগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে। ইয়াৰ পিছতে নগাঁও সদৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে ইব্ৰাহিম আলীয়ে পূৰ্বতেও এগৰাকী মহিলাক বিয়া কৰাইছিল। এতিয়া দুগৰাকীকৈ মহিলা বিয়া কৰোৱাৰ পাছতো আন এগৰাকী মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখিত মহিলাগৰাকীয়ে এই সম্পৰ্কত বাধা প্ৰদান কৰাৰ বাবে হত্যাৰ চেষ্টা কৰে আৰু পূৰ্বতেই মহিলাগৰাকী ইব্ৰাহিম আলীৰ অত্যাচাৰৰ সন্মুখীন হৈছিল। লগতে ইব্ৰাহিম আলী বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই ইব্ৰাহিম আলীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। মোৰ হাজবেণ্ডৰ লগত মোৰ কাজি আছিলে। মোৰ হাজবেণ্ড মোৰ ঘৰত নাহে। মই ফোন কৰোঁ, ক'বলৈ মই নাহোঁ, তই অকলে অকলে থাক। পিছত মই কি কৰিম, মই মোৰ মাকৰ ঘৰত গৈ গৈ থাকোঁ। ৰাতি যাওঁ, সন্ধিয়া সময়ত যাওঁ, আকৌ ৰাতিপুৱা গুচি আহোঁ। পিছত মোৰ হাজবেণ্ডে ফোনত ধমকি দিছে যে তোক বোলে এসপ্তাহৰ ভিতৰত কিবা কৰিম, আৰু মোৰ মাৰ লগত কৈছে যে হেৰি তাৰপিছত বোলে মানুহ লগাইছোঁ। ইব্ৰাহিম আলী, হেৰি চলচলি সোণাইঘাট দলঙৰ ওচৰত। পিছত মই মাকৰ ঘৰত গৈ আছোঁ সন্ধিয়া সময়ত। যোৱাৰ পিছত 4 চকা এটা লৈ আহি মোক 4জন মানুহে মুখত ধৰি হাতত মুখত ভৰিত বান্ধি মুখত পয়জন ডালি হেৰি কাটি ডক্টৰ পৰা জংঘলত পেলাই থৈ আহিছে। তাৰ পৰা মানুহে উদ্ধাৰ কৰি হেৰি ৰাহাতত লৈ গৈছে, নাৰাখে। পিছত সবৰগাঁও থানাত আনিছে। সবৰগাঁও থানাৰ পৰা লিখালিখি কৰি পিছত সদৰ থানাত দিছে। সদৰ থানাত লিখালিখি কৰি পিছত বুগেচিৰিত লৈ গৈছে। বুগেচিৰিত লিখালিখি কৰি এজনী বাইদেউ আৰু 2জনী ছাৰে মোক মৌখুলিত এডমিট কৰাই থৈ আহিছে। মই 3 তাৰিখে এডমিট কৰাইছে, 8 তাৰিখে ছুটি দিছে, ৰিলিজ দিছে। হাজবেণ্ডৰ ডাঙৰ ঘনীয়েক আছে, ঘনীয়েকৰ ডাঙৰ ডাঙৰ ল'ৰা আছে। এতিয়া আৰু বেলেগ ছোৱালীক লৈ ঘূৰি ফুৰি থাকে। মই কওঁ কাৰণে মোৰ ওপৰত নিৰ্যাতন কৰে, কেছকাল কৰে, আৰু সিৰ ওপৰত আৰু কেছো দিয়া আছে। 2টা কেছ আমি দিছোঁ, এটা সবৰগাঁও থানাত, এটা সদৰ থানাত, আৰু আজি এটা কেছ আমি সদৰ থানাত দি থৈ আহিছোঁ। অত্যাচাৰ কৰাৰ কাৰণে। আৰু 4জন মানুহ জেবুৰ আতিকুৰ ৰব্বানী আৰিফ ৰব্বানী আৰু আনসাৰুল ইছলামে মোক 4 চকাত উঠাই লৈ গৈছে। নহয়, সিহঁতে হাজবেণ্ডৰ 3টা ল'ৰা আৰু এটা ড্ৰাইভাৰ। জেবুৰটো ড্ৰাইভাৰ আৰু সেইকেইটা 3টা ল'ৰা, আতিকুৰ, আনসাৰুল, আৰিফ। আৰু হাজবেণ্ডৰ আৰু বহুত কেছ আছিলে আগতে। এটা LP গাড়ীও জ্বলাইছে আৰু এটা মাৰ্ডাৰো কৰিছে। গৰু কাটে, 3টা কচাই দোকান, গৰুৰ দোকান, আৰু বাংলাদেশত গৰু পঠায় আৰু শ্বিলঙত নাৰী বুঢ়ী পঠায়, আৰু সিহঁত পিছাৰীও আছে। হেৰি মানে মালটনা গাড়ী আছে যে, সেইবিলাক গাড়ী দি পঠায়, মাছৰ কাটঙত সোমাই। গৰু কটাটো দোকান চলচলি দলঙৰ এইফালে আছে, মানে টাউনৰ ফালে আহাতে সোঁফালে আছে। আমি গম পাওঁ, বহুত দিনৰ পৰা। আৰু কিনিও আনে, আৰু মানে বেমাৰী চেমাৰী গৰু সেইবিলাক কাটে। সেইবিলাক আমি নাজানো। মানে সেই যে গৰুকেইটা কাটে, সেইকেইটা বেমাৰী গৰু থাকে, বেছিভাগ বেমাৰী গৰু থাকে।